এখেততকৈ আজি মোৰ হিচাপত লাকি মানুহ কোনো নাই, যিহেতু এখেতৰ ল'ৰাই আজি নিজৰ কষ্টৰ পইচাৰে গাড়ী লৈছে। আৰু আপোনালোকে যি ভাবে কমেণ্ট কৰি জনাব কি গাড়ী বেয়া লৈছোঁ নে ভাল লৈছোঁ। চাব পাৰে গাড়ীখন মোক। তো যি কি নহওক, আজি বহুত দিনৰ মূৰত মানে আপোনালোকক ভাল এটা খবৰ দিম বুলি ভাবিছোঁ। তো হাঁহি উঠি আছে একচুৱেলি, গাড়ী এখন ল'ম বুলি ভাবিছোঁ। তো ভবাই নাছিলোঁ গাড়ী চাড়ী ল'ব পাৰিম বুলি। এখনতো আছে 220খন। তো নিজৰ পইচা ইনভেষ্টেই দিয়ে। একচুৱেলি ভিডিঅ' বুলি ক'ব যোৱা নাই, ভিডিঅ'ৰ বাহিৰেও বহুতখিনি কাম কৰা যায় এক্সট্ৰা। তো আপোনালোকৰ ছ'চিয়েল মিডিয়াততো ভিডিঅ'টোৱে দেখি থাকে। বাকী এনে সৰু এটা বস্তু এটা ল'ম। একচুৱেলি মিডল ক্লাছ বুলিও ক'ব নোৱাৰি আমাক, একদম ল' লেভেলৰ মানুহ। তাৰপিছতো মানে বহুত চিন্তা কৰি কিবা কিবি কৰি কিনে পইচা অলপ গোটাই গাড়ী এখন ল'ম বুলি আহিছোঁ ইয়াহু মটৰ্ছত। বহুত মনৰ অশান্তিও আছে, খুচিও আছে, বহুত আৰু একেলগে ইমান পইচা কেতিয়াও ইনভেষ্ট কৰি পোৱা নাই। ভাড়া চাড়া মাৰিম, ৰাতিপুৱাৰ পৰা গাড়ীৰ নামতে পূৰা ঘূৰি আছোঁ আৰু। তো অলপ টাইম লাগিব। আমি ইয়াতে 9টামান বজাত আহি পাইছিলোঁ। আগফালে পূৰা গাড়ীটো অলপ ধোৱা পলিচ চলিচ কৰি আছে। কি গাড়ী ল'ম আপোনালোকে চাই থাকিব। খালি মোৰ ভুল হৈছে নে শুদ্ধ হৈছে আপোনালোকে জনাব কমেণ্ট কৰি। আৰু বহুতখিনি ডিচাইডৰ ক্ষেত্ৰত মই যোনখন গাড়ী পচন্দ কৰিছোঁ সেইখন গাড়ীয়ে ল'ম। য'তে নহওক মানে সেইখন গাড়ীয়ে ল'লোঁ হয়, আৰু ইয়াতে ভাল গাড়ী এখন পাই গ'লোঁ, তাৰ কাৰণে মানে ল'ম বুলি আহিছোঁ। তো বাকী ইয়াহু মটৰ্ছৰ পৰা কি অফাৰ দিয়ে, কি নিদিয়ে, কি পাম গাড়ীখনত, কেনেকুৱা কণ্ডিশ্যন আপোনালোকক জনাবলৈ চেষ্টা কৰিম। EMI ইয়াতে নকৰোঁ। বাকী আপোনালোকক দেখাম কেনেকুৱা কি গাড়ী ল'ম। আপছেট হৈ আছোঁ, বুকত ঢাক কৰি আছে আৰু গাড়ী। বাকী গাড়ীখন বেয়া নহ'লে মই মানে ফুল লাভত থাকিম, আৰু গাড়ী ৱাৰেণ্টি দিব নিশ্চয়। বহুত নকওঁ বাৰু, লগৰ কেইটামান আছে দেখাবলৈ চেষ্টা কৰিম। এই আছোঁ পূৰা ইয়াহুৰ ভিতৰত, আৰু এদিকে আমাৰ ভাই, ভালনে ভাই? আৰু এদিকে ভিডিঅ'ৰ পৰা পইচা গনি আছে, এদিকে ফাদাৰ, ভালনে দাদা? ঠিকে আছে। আৰু এদিকে আমাৰ দোস্ত শৰ্মা, একদম জুই নাই। বাকী চলাটো শিকিয়ে দিবি তোমালোকে একদম। এনে মনটো ভাল লাগছে নে বেয়া লাগছে? ভাল লাগছে, কিন্তু পইচা অলপ যাব আৰু উপায় নাই না। বাকী ভিডিঅ' এদিকে বহুত টেনশ্যনত পইচা পাতি তামাচা দেখো বাকী আৰু ই মোৰ ভাই হয়, ইও মানে মজা গাড়ীখন চলায়। ড্ৰাইভিঙৰ বস্তু ভিডিঅ' দিম আৰু না শিকোৱাটো চাব পাৰে। বাকী আৰু 1 ঘণ্টামানৰ পিছত মানে গাড়ী চাড়ী ক্লিন হৈ যাব আৰু ওলাই যাম, আৰু তাৰপিছত ডাইৰেক্ট ঘৰত যাম। ঘৰত যাই কিনে দেখাম ডেলিভাৰী হয়তো চব ল'ব পাৰোঁ। ভালকৈ কি বা হয় নাজানো, কি গাড়ী লৈ আছোঁ আপোনালোকক দেখায়ো আছোঁ, চাব পাৰে। বাকী ডকুমেণ্টৰ কাম হ'ব আৰু। যিহেতু মোৰ নামতে গাড়ীটো লৈছোঁ, আৰু লগত আছে দুটাই মালিক কৰোঁ, কিন্তু নামটো মোৰ আৰু লগৰ হৈছে। আৰু যিসকলে মানে ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি ভাবি আছে তেওঁলোকে ইয়াহু মটৰ্ছত নিশ্চয় আহিব। 100% আহিব লাগিব, আৰু আহিব নিশ্চয়। আৰু ভাল পালে আহিব, 100% আমি ভাল দিব ট্ৰাই কৰিম। বাকী এতিয়া মানে ডাইৰেক্ট ডেলিভাৰীটো ল'ম, পইচা পাতি একদম টেনশ্যন নাই, চব ক্লিয়াৰ হৈছে নহয়? 100% চব ক্লিয়াৰ হৈ গৈছে। বাকী আমি মই চাই দিম, আৰু গাড়ী এখন লৈ যাব যিহেতু, কিবা প্ৰব্লেম পালে নিশ্চয় তুমি ফোন কৰিবা মোক, হ'ব? অ'কে ঠিক আছে। আৰু বাকী চাব পাৰে 3.5 বছৰৰ মূৰত মোৰ পিছফালে আব্বাছ দা, কি খবৰ আব্বাছ দা? হয়, ভাল লাগিল। আজি বহুত বছৰৰ মূৰত ইয়াক লগ পালোঁ। আগতে ইয়াহু মটৰ্ছৰ ভিডিঅ' ইয়াৰো মই বহুত বনাইছোঁ, কিন্তু এতিয়া তাৰ ব্যস্ততাৰ মাজত বা মোৰো ব্যস্ততাৰ মাজত আমাৰ সেই লগ হ'ব পৰা নাই। কিন্তু ই যেতিয়া গম পালোঁ যে আমাৰ ফ'ৰ-হুইলাৰৰ পৰা গাড়ী এখন লৈ আছে, তো সেইকাৰণে ইয়াক লগ কৰিলোঁ। অ'কে, বাকী এনে গাড়ী কেনেকুৱা কণ্ডিশ্যন? গাড়ী টেনশ্যন নল'বা, তোমাৰ কাৰণে বেলেগৰ কাৰণে 6 মাহ আমি ইঞ্জিন ৱাৰেণ্টি দিওঁ, তোমাৰ কাৰণে আৰু 2 মাহ বেছিকৈ দিছোঁ। অ'কে, যাব পাৰে। 8 মাহ কৰি দিছে মানে। অ'কে, ফ'ৰ-হুইলাৰ ডিলাৰটো ইহে চাই, আৰু ভাৰ্গৱক ডেলিভাৰী ভাইটিয়ে দি আছে। মই জাষ্ট আপোনালোকক মানে সহযোগিতাহে কৰিছোঁ, মানে ওচৰত আহিছোঁ ইয়াৰ, ই গাড়ীখন লয়, তো ইয়াৰ শুভখনত অকণমান থাকি দিছোঁ। বাকী আপোনালোকে চাব কি গাড়ী লৈছোঁ, আপোনালোকক দেখাই আছোঁ জাষ্ট 1 মিনিট। যিহেতু নিজৰ মেইনতে দি লৈছোঁ, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে যি ভাবে কমেণ্ট কৰি জনাব কি গাড়ী বেয়া লৈছোঁ নে ভাল লৈছোঁ। চাব পাৰে গাড়ীখন মোক। চাব পাৰে এল্টো K10 নিজৰ মেইনতে দি লৈছোঁ গাইছ। আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব ভাল হৈছে নে বেয়া হৈছে। আপোনাৰ মতে কি হৈছে? ভালে হৈছে, আৰু তুমি যিখন গাড়ী লৈছা সঁচাকৈ ভাল গাড়ী, মাইলেজ এখন খুব ভাল, আৰু মেইনটেনেঞ্চ এইখন গাড়ী স্পেচিয়েলি এল্টো বুলি ক'লে মেইনটেনেঞ্চৰ টেনশ্যন নাই। আপোনালোকে যিকোনো জেগাত, গুৱাহাটীত বুলি কথা নাই, আপোনালোকে যদি একদম অৰুণাচল প্ৰদেশতো যায় বা মেঘালয়ত একদম দুৰ্গম স্থানতো যায়, তাতে আপোনালোকে মেকানিক পাব। তো সেইকাৰণে কৈছোঁ ৰিলায়েবল গাড়ী এখন, মাইলেজ দিয়া গাড়ী এখন। আৰু মোৰ এইটো কথা ভাল লাগিছে যে ভাৰ্গৱে নিজৰ কষ্টৰ উপাৰ্জিত পইচাৰে লৈছে। তো থেংক ইউ ছ' মাছ। এনেকৈ তোমালোকে আমাৰ যিবাৰ উঠি অহা প্ৰজন্মক তোমালোকে যাতে সাহস দিয়া, যাতে তোমালোকক ইনস্পায়াৰ্ড হয়, আৰু এনেকৈ যাতে আমাৰো
ডেকাখিনি ল'ৰাখিনি যাতে আগবাঢ়ি আহে, যাতে তেওঁলোকৰ ইনকামটো নিজে বাছি লয় আৰু এনেকুৱা ধৰণে নিজৰ কষ্টৰ উপাৰ্জিত পইচাৰে গাড়ী এখন ল'ব পাৰে। থেংক ইউ ছ' মাছ। আকৌ ভাল লাগিল। আৰু এখেত হৈছে তেখেতৰ দেউতাক, আৰু মই ভাবোঁ হয়, তো এখেততকৈ আজি মোৰ হিচাপত লাকি মানুহ কোনো নাই, যিহেতু এখেতৰ ল'ৰাই আজি নিজৰ কষ্টৰ পইচাৰে গাড়ী লৈছে। তো থেংক ইউ ছ' মাছ। আপোনাৰো এইটো হোৱা বৰ সুখৰ কথা মই যিমানটো ভাবিছোঁ। তো থেংক ইউ ছ' মাছ অহাৰ বাবে, আৰু যিকোনো প্ৰব্লেম পালে আপোনালোকে আহিব। আমাৰ দেউতাক মানে কিবা সম্বৰ্ধনা দিব আৰু যাব পাৰে মজা। ফালৰ পৰা বিহু বুলি অ'কে, চাব পাৰে। কি ইয়াহু মটৰছৰ আগতে মানে নাৰিকল চাৰিকল পুৰা ভাগি দিব। কি কবি আৰু বহুত ভাল লাগছে আজি আহি। হা মজা লাগছে তোমাৰ মানে গাড়ীখন লোৱাৰ কাৰণে। অ'কে, বাকী ভিন্ন কি কবি? বহুত ভাল লাগিছে মোক টোটালি আজি এনেকুৱা এটা পদক্ষেপ লৈছে, বহুত ভাল লাগিছে বাৰু। অ'কে, যাব পাৰে। বিহুৰ বতৰত অ'কে, বাকী আৰু ভিনদেউৱে বচাব বুলি আশা থাকিল। মই কাৰণটো কৈ আছোঁ পিছত। আৰু বাকী মোৰ ভায়ে কি ক'ব? মই চলাম গাড়ীখন, বঢ়িয়াকৈ ভাড়া চাড়া মাৰি আৰু এইটো গাখীৰ দিম, হয় ন, গাখীৰ দিম তো ফাইনেলি গাইজ গাড়ী মানে ফুল ঘৰত আহি পাইছে। বহুত দেৰি হ'ল, প্ৰায় 8:30 এনেকুৱা বাজি গ'ল। আৰু বাকী এদিকে মাদাৰে মানে পূৰা চাকি তাকি পূৰা ৰেডি কৰিছে। বাকী এইটো মন্দিৰটো বনাইছিলোঁ এইবাৰ ডিচেম্বৰত, আপোনালোকক কৈছোঁৱেই চাগে। আৰু এয়া প্ৰচেছ হৈ আছে, মাদাৰ আৰু এদিকে বৰিজিয়া, আৰু সেইদিকে আমাৰ মাইনা, বাকী আমাৰ জোনে আৰু ভাগিনা। আৰু এদিকে মিস্ত্ৰী মানে দুটা চকাত দিয়া হৈ গ'ল। আৰু যিহেতু টেঙাটো দি আমাৰ টেঙাও লাগে মিঠাও লাগে, মানে দুটা বস্তু লাগে। আৰু গাড়ীখনৰ ভিউটো মই আপোনালোকক পিছত মই দেখাই দিম, বহুত মানে আত্মানি। আৰু সেইদিকেও জোন দেখাই নাপাওঁ, সেইদিকে জোন। আৰু বাকী আমাৰ সৰু ঘৰটো লৈ আহ কিন্তু চালটোৰে মজা। পুৰা মন্দিৰৰ আগত চিধা কৰি দিয়ে। আৰু বাকী গাড়ীখন আপোনালোকক পুৰা ফুল ভিউ দেখাই দিছোঁ, চাব পাৰে। নিগিনি কি কবি? নিগিনি মানুহ নহয়, নামটো কি আছিলে? অংকিত শৰ্মা। কেনে লাগছি? একদম মজা, গামছা চামছা দি দিছি। বাকী আপোনালোকক ফুল ভিডিঅ'টো মানে ৰিভিউ দিম, আপোনালোকক ভিডিঅ'টো মানে ফুল ৰিভিউ দিম কালি। আৰু আজি যিহেতু ৰাতি হৈ গ'ল, ৰিচেছ ল'ব লাগিব। আৰু বাকী এয়া পিহু পাছ হৈ যায়। বাকী আপোনালোকে চাব পাৰে গাড়ী পুৰা ঘৰৰ ভিতৰত বুলি ক'লেও ভুল নাই, চোতালত। আৰু দেউতা কষ্ট কেনে হৈছে? কিবা এটা কওক আকৌ আপুনি। কষ্টটো হ'বই ভাই, নহয় জানো? হা, কষ্ট আহিছে মানে বাকী ঘৰ আহি পাইছেতো গাড়ী। ঘৰ আহি বেছি ভগৱানে ভালে ভালে ৰাখক। অ'কে, বাকী ভগৱানক ভাবিলে হ'ল আৰু। সেই লাষ্টত পুৰা আমাৰ মায়ে আৰু ভিনদেউৱে চাকৰি কৰিব লাগিব। ভিনদেউ চাবিতো